নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। মোৰ বৰ পোৱালিখিনি মই আপোনালোকক এবাৰ দেখালোঁ সন্ধিয়া সময়ত যেতিয়া দানা দিওঁ, দানা চানা খাই। চাওক, ইয়াত মোৰ এটাও বাহিৰৰ পৰা অনা নহয়। মানুহ কিছুমানে আপোনাৰ ভিডিঅ' বনাই থাকে, বাহিৰৰ পৰা ছাগলী আনি পেলাই ক'ব কি মোৰ ইয়াত জন্ম হোৱা, মোৰ ইয়াত জন্ম হোৱা। মই আপোনাৰ প্ৰতিটো ছাগলী কোনদিনাখন জন্ম হৈছে, কেতিয়া জন্ম হৈছিলে, তাৰ জন্ম ভিডিঅ'লৈকে আপোনালোকক দিব পাৰিম। বাকী মাক বাপেক চবৰ ভিডিঅ' আছে, আপোনালোকৰ সন্মুখতে চব আছে, চবে দানা খোৱাত লাগি আছে। তো ফুল গেৰাণ্টিত আপোনালোকে ছাগলী পাব। এতিয়া হ'লেও পাব, পিছলৈ হ'লেও পাব। এতিয়া বৰ্তমান ধৰক মোৰ ঠাইত পোৱালি নাই বেচিবলৈ, কিন্তু ভৱিষ্যতলৈ আকৌ যেতিয়া ছাগলী গোটেইকেইজনী জগিব, আপোনালোকে নিশ্চয় কোনো টেনশ্যন নোহোৱাকৈ অসমৰ ৱেডাৰৰ লগত মেচিং হোৱা এনেকুৱা গোল পোৱালি দেখিছেনে আপোনালোকে? সিহঁতৰ বডি হেৰিটো দেখিছেনে? আৰু ইহঁতৰ 3 মহীয়া পোৱালি হয়। ইয়াত মানে এটাও ডাঙৰ পোৱালি নাই, 3 মহীয়া পোৱালি আছে। সেই মাইকী পোৱালিজনী অলপমান সিহঁততকৈ অলপমান কেইদিনমানৰ 12 দিনমানৰ ডাঙৰ হয়। বাকী ইহঁতে 3 মাহ 5 দিন, 3 মাহ 10 দিন সেনেকুৱা ভিতৰতে আছে গোটেইকেইটা। তো আপোনালোকে ছাগলীখিনি পোৱালিখিনি দেখিছে কেনেকুৱা কি হয়। ৱেটৰ কথা কওঁ মই, সেইটো যিটো বগা পিঠিত ৰঙা ফুট আছে, সেইটো 14 কেজিমান ৱেট আছে, 13-14 কেজি। বাকী চবৰে ধৰক বেলেগ ৱেট হয়। এইটো অকণ ৱেটটো বেছি আছে, তাৰপিছত সিটো তাৰ লগত থকাটো বেছি আছে। মাইকীজনী চবতকৈ বেছি আছে ৱেট। তো এইবিলাকত মোৰ ফাৰ্মৰ নিজৰ প্ৰডাকশ্যন হয়। ভগৱানৰ কৃপাত, তেওঁৰ আশীৰ্বাদত এতিয়ালৈকে ভালে পাই আছোঁ, বেয়া নহয়। কাৰণ মানে পোৱালিখিনি যেতিয়া ভাল, মোৰ ভালেই আৰু ধৰক সেইটোৱে। বাকী ভৱিষ্যতত কোনোবাই যদি আকৌ বৰ ফাৰ্মিং কৰিম বুলি ভাবে, মোৰ পৰা ল'ম বুলি ভাবে, মোক কণ্টেক্ট কৰিব পাৰে। অসমত জন্ম হোৱা পোৱালি জাষ্ট পেলু ঔষধ দি উঠিছোঁ, আজি এসপ্তাহমান হৈছে। পেলু হৈছিলে অলপমান, তো পেলু ঔষধ দি উঠিছোঁ। বাকী আপোনালোকৰ সন্মুখতে আছে চব। লাগিলে কেতিয়াবা আকৌ নেক্সট টাইম পোৱালি হ'লে কণ্টেক্ট কৰিব। বাকী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ফিউচাৰত আপোনালোকে গড ফাৰ্মিং, কাউ ফাৰ্মিং, পিগ ফাৰ্মিং কৰিম বুলি ভাবিছে। এই ইউটিউব চেনেলটো আপোনালোকে চব পাব। থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।